নমস্কাৰ বন্ধু-বান্ধৱীসকল। আজি এই ভিডিঅ'টোত মই ফেচবুক পেজ কেনেকৈ খুলিব পাৰি আৰু তাৰ লগতে আমি শিকিম প্ৰফেশ্যনেলাইজ কেনেকৈ কৰিব পাৰি আৰু ফেচবুকৰ এনেকুৱা কেইটামান নীতি নিয়ম যদি আপুনি ভুল কৰে আপুনি কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব তাৰ বিষয়ে আমি আজি আলোচনা কৰিম। প্ৰথমতে আমি দেখাবলৈ চেষ্টা কৰিম। প্ৰথমতে প্ৰফাইললৈ যাব। প্ৰফাইলত ক্লিক কৰি আপোনাৰ ফটোখন পেজেছ যাব, পেজ ক্ৰিয়েট কৰিব। ক্ৰিয়েট অপশ্যনটোত ক্লিক কৰিব। এতিয়া গেট ষ্টাৰ্টেড কৰাৰ পিছত আপুনি কি কৰিব, পেজ নাম এটা ৰাখিব যিকোনো। কেটেগৰী সিলেক্ট কৰিব। আপোনালোকে ডিজিটেল ক্ৰিয়েটৰ নহ'লে পাৰ্চনেল ব্লগাৰ এই অপশ্যন কেইটা ইয়াত কেটেগৰী কেইটা সিলেক্ট কৰি ল'ব। তাৰপিছত ক্ৰিয়েট অপশ্যন কৰিব। নেক্সট কৰি পিনি আপোনালোকে কি কৰিব, এনেকৈ ক'ব নেক্সট ক্লিক কৰি আপুনি পেজটো ক্ৰিয়েট কৰি লৈ যাব, ক্ৰিয়েট কৰি ল'ব পাৰিব। এইটো পেজ ক্ৰিয়েট হৈ গ'ল। এবাৰ চাব, এতিয়া মই দেখাইছোঁ। এইটো গ'লোঁ। এইটো প্ৰশান্ত বৰা অফিচিয়েল, এইটো হ'ল মোৰ ভাগৰ পেজ আৰু প্ৰশান্ত বৰাটো হৈছে মোৰ প্ৰফাইল। দেখিছে? আকৌ পুনৰ মোৰ প্ৰফাইলটোলৈ যাবলৈ হ'লে মই কি কৰিব লাগিব, এই আইকনকেইটা টেপ কৰি পিনি নিজৰ প্ৰফাইলটো চিলেক্ট কৰি পিনি প্ৰফাইললৈ আমি আহিব পাৰিম। এতিয়া আমি এটা ডাঙৰ সমস্যাৰ বিষয়ে আলোচনা কৰিম। মোৰ এই পেজটোত চাওকচোন, মই কেইটামান ভিডিঅ' মই ইয়াত আপলোড কৰিছিলোঁ, যিকেইটা চিনেমাৰ ভিডিঅ' আছিলে। ইয়াত মানে কি লগাই দিলে, ফেচবুকে কপিৰাইট লগাই দিলে। কপিৰাইট লগাই দিলে কিছুমান চিনেমাৰ ভিডিঅ' আৰু WWE এটা ভিডিঅ' দিছিলোঁ এণ্টাৰটেইনমেণ্টৰ কাৰণে। মই জাষ্ট এইটো চাব বিচাৰিছিলোঁ কপিৰাইট কেনেকৈ লাগে, কি হয়, প্ৰব্লেম আহিব নাহিব, কোনখিনিত আহে। এতিয়া চিনেমা ভিডিঅ'বোৰ দিব পাৰি, কেনেকৈ দিব পাৰি মই এতিয়া মই গম পালোঁ। এতিয়া এই তেনেকুৱা এটা চিনেমা কেনেকৈ দিব লাগে কাটি সেইটো মই পিছত বনাই দিম বাৰু। এতিয়া প্ৰব্লেমটো চাগে ইয়াত কি হ'ল, প্ৰফাইললৈ আহি গ'লোঁ। প্ৰফাইলত গ'লোঁ, নিজৰ প্ৰফাইলৰ ফটোখনত টেপ কৰিলোঁ। ইয়াত মই এতিয়া ডেছবৰ্ডলৈ গ'লোঁ। ডেছবৰ্ডত গৈ পিনি মই কি দেখিলোঁ, প্ৰফাইল হেজ চাম ইছ্যুজ। দেখিছেনে? ভিউ ডিটেইলছত যাব লাগিব, গৈ পিনি চি হোৱাই ক'ব লাগিব। দেখিছে, প্ৰফাইল হেজ চাম ইছ্যুজ, প্ৰব্লেম আছে মানে মোৰ প্ৰফাইলখনত। দেখিছেনে, ৰেষ্ট্ৰিকশ্যন লগাই থৈছে মোৰ ইয়াত, কপিৰাইট লগাই থৈ দিছে। এণ্ডছ অন 1 এপ্ৰিল 2025, 1 এপ্ৰিল 2025 চনত মোৰ এইটো মানে ৰেষ্ট্ৰিকশ্যনখিনি আঁতৰিব। তো মই এপ্ৰিললৈকে যিমান ভিডিঅ' বনাওঁ আপলোড কৰোঁ প্ৰফাইলত, তো ৰিচ নহ'ব, মানে বেছি মানুহে চাবলৈ নোৱাৰিব, ব্লক কৰি ৰাখিছে যিহেতু। তাৰপিছত আপোনাৰ কি হৈ যাব, মোৰ পেজেছবোৰত মই কোনো ধৰণৰ ৰিলছ ষ্টৰি একোৱেই দিব নোৱাৰোঁ, একো মই আপলোডে কৰিব নোৱাৰোঁ। প্ৰব্লেমটো এইটো হৈছে। গতিকে এনেকুৱা ভুল নকৰিব, কপিৰাইট খোৱা লোকৰ পৰা ভিডিঅ' আনি পিনি নিদিব। তেনেকুৱা ৰেষ্ট্ৰিকশ্যন থকা নিজৰ কণ্টেণ্ট দিব। নিজৰ কণ্টেণ্ট পাৰিলে নিজৰ মুখখন দেখাব, নিজৰ ফটোটো, নিজৰ মানে চেহেৰা দেখাবলৈ চেষ্টা কৰিব। মানুহ কেমেৰাৰ সন্মুখত ওলোৱাকৈ ভিডিঅ' বনাই পাৰিলে বেছি। তো আপোনালোকে কি কৰিব, ভিডিঅ' আগত ওলাবলৈ চেষ্টা কৰিব, তেতিয়া আপোনালোকৰ ভিডিঅ' ভিউৱাৰ্ছ বাঢ়িব, ফলোৱাৰ্ছ বাঢ়িব, পঢ়াৰ সম্ভাৱনা বৃদ্ধি পায়। যদিও ওলাবলৈ মন নাযায়, আপোনালোকৰ বেকগ্ৰাউণ্ডত নিজৰ কণ্টেণ্ট দিব, নিজে ভিডিঅ' কৰিব, ধুনীয়াকৈ এডিট কৰিবৰ কাৰণে VN এপ ল'ব পাৰক, কোনো লগো ওপৰত শ্ব' নকৰে। কাইনমাষ্টাৰ হ'লে আপোনালোকৰ শ্ব' কৰিব, ভিটা আছে, ইনশ্বট আছে, বহুতো এনেকুৱা এডিটৰ আছে, কেপকাট আছে, আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। সেইখিনি এডিটিঙৰ কাৰণে বেষ্ট এপ হয়। আজিলৈ ভিডিঅ'টো ইমানেই, বিশেষ নাই। গতিকে এই প্ৰব্লেমবোৰত আপোনালোকে চকু ৰাখিব, ধ্যান দিব, নহ'লে আপোনাৰ প্ৰফাইলটো কেতিয়াবা এবছৰৰ কাৰণে ব্লক হয়, কেতিয়াবা একেবাৰে আপোনাৰ প্ৰফাইলে ডিলিট কৰি পেলাব, ফেচবুকে খতম কৰি দিব মানে। সেইখিনি কথা ধ্যান ৰাখিব। ধন্যবাদ।